মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ লৈ ষ্টুডিঅ'ত মই স্বৰ্ণালী। নাজিৰাত বান সাহায্য বিতৰণৰ নামত ভয়ংকৰ অনিয়মৰ অভিযোগ। জুবিন গাৰ্গৰ নাম লৈ বান সাহায্য বিতৰণত অনিয়মৰ অভিযোগ। এই মুহূৰ্তত দেখুৱাই আছো দৃশ্যাংশ। নাজিৰাত বান সাহায্য বিতৰণক লৈ ভয়ংকৰ অনিয়মৰ অভিযোগ উত্থাপিত হৈছে। জুবিন গাৰ্গৰ নাম লৈ সাহায্য বিতৰণ, গাঁওবাসীৰ ৰোষত ভুৱা সাহায্যকাৰী দল। ৭৩টা বান পীড়িত পৰিয়ালক বাদ দি মাত্ৰ ১০-১২টা সাহায্যৰ টোপোলা। সাহায্য বিতৰণক লৈ উত্তপ্ত নাজিৰাৰ লিগিৰি পুখুৰী নগাগাঁও। ভুৱা সম্পাদক সজাই সাহায্য বিতৰণৰ অভিযোগ। ৰাইজৰ মাজত তীব্ৰ ক্ষোভ। শিৱসাগৰৰ হাতীখোকৰ পৰা অহা দলটোক পশু খেদা দিলে গাঁওবাসীয়ে। এই মুহূৰ্তত জনাই যাবলৈ চেষ্টা কৰিছো, নাজিৰাত বান সাহায্য বিতৰণৰ নামত এইবাৰ সংঘটিত হৈছে ব্যাপক অনিয়মৰ অভিযোগ। জুবিন গাৰ্গৰ নাম লৈ বান পীড়িতৰ মাজত সাহায্য বিতৰণ কৰিবলৈ অহা এটা দলক পশু খেদা দিলে ক্ষুব্ধ গাঁওবাসীয়ে। ঘটনাৰ স্থান নাজিৰাৰ লিগিৰি পুখুৰী নগাগাঁও। অভিযোগ অনুসৰি শিৱসাগৰৰ হাতীখোকৰ পৰা অহা বাবুল আলী নামৰ এজন লোকৰ নেতৃত্বত এটা দলে বান পীড়িত পৰিয়ালক সাহায্য বিতৰণ কৰিবলৈ উপস্থিত হৈছিল। কিন্তু সাহায্য বিতৰণৰ পদ্ধতিক লৈ সৃষ্টি হয় তীব্ৰ অসন্তুষ্টি। গাঁওবাসীৰ অভিযোগ, ৭৩টা প্ৰকৃত বান পীড়িত পৰিয়াল থকা অঞ্চলটোত পৰিয়াল কেন্দ্ৰিকভাৱে মাত্ৰ ১০-১২টা সাহায্যৰ টোপোলা বিতৰণ কৰিবলৈ চেষ্টা কৰা হৈছিল। আনকি লিগিৰি পুখুৰী নগাগাঁও জামাতৰ সম্পাদক মহম্মদ মেৰাজুল হুছেইনৰ নাম লৈ কোনো এজন লোকক ভুৱা সম্পাদক হিচাপে পৰিচয় দিয়াৰো অভিযোগ উত্থাপন হৈছে। এই ঘটনাক কেন্দ্ৰ কৰিয়েই উত্তপ্ত হৈ পৰে পৰিস্থিতি। সাহায্য বিতৰণ বন্ধ কৰিবলৈ দাবী জনাই ক্ষুব্ধ হৈ পৰে গাঁওবাসী। ৰাইজৰ ৰোষৰ সন্মুখীন হৈ সাহায্য সামগ্ৰী কঢ়িয়াই অনা এখন বাহনসহ আন এখন ব্যক্তিগত বাহন ঘটনাস্থলীৰ পৰা আঁতৰি যায়। অৱশ্যে এখন কলা ৰঙৰ মহিন্দ্ৰা থাৰ বাহন গাঁওবাসীয়ে আবদ্ধ কৰে। বাহনখনত থকা বাবুল আলী নামৰ লোকজনক ৰাইজে জবাবদিহি কৰে। স্থানীয় ৰাইজৰ অভিযোগ, যোৱা ১৯ জুলাইত বানত প্লাবিত হোৱা এই অঞ্চলৰ প্ৰকৃত বান পীড়িত পৰিয়ালসমূহক সাহায্য দিয়াৰ নামত এনেদৰে প্ৰতাৰণা কৰা হৈছে। জুবিনৰ অনুৰাগীৰ নাম ব্যৱহাৰ কৰি যদি কোনোবাই বান সাহায্য বিতৰণৰ নামত অনিয়ম সংঘটিত কৰিছে, তেন্তে সেই বিষয়টোৱে স্বাভাৱিকতেই সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়া। ইফালে স্থানীয় গাঁওবাসীয়ে উক্ত দলটোক অঞ্চলটোৰ পৰা আঁতৰাই দিয়াৰ লগতে নাজিৰাত এনেধৰণৰ সাহায্য বিতৰণৰ নামত হোৱা অনিয়ম বন্ধ কৰিবলৈ স্থানীয় আৰক্ষী প্ৰশাসনৰ হস্তক্ষেপ দাবী কৰিছে। বানপীড়িতৰ দুখ দুৰ্দশাক লৈ সাহায্যৰ নামত যদি কোনো ধৰণৰ অনিয়ম সংঘটিত হয়, তেন্তে সেয়া কেৱল প্ৰতাৰণাই নহয়, দুৰ্যোগত ককবকাই থকা অসহায় মানুহৰ সৈতে কৰা এক চূড়ান্ত অন্যায়। পুনৰ জনাইছো এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ। নাজিৰাত বান সাহায্য বিতৰণৰ নামত ভয়ংকৰ অনিয়মৰ অভিযোগ। জুবিন গাৰ্গৰ নাম লৈ বান সাহায্য বিতৰণত অনিয়ম। ৭৩টা বান পীড়িত পৰিয়ালক বাদ দি মাত্ৰ ১০-১২টা সাহায্যৰ টোপোলা। সাহায্য বিতৰণক লৈ উত্তপ্ত নাজিৰাৰ লিগিৰি পুখুৰী নগাগাঁও। ভুৱা সম্পাদক সজাই সাহায্য বিতৰণৰ অভিযোগ। ৰাইজৰ মাজত তীব্ৰ ক্ষোভ। শিৱসাগৰৰ হাতীখোকৰ পৰা অহা দলটোক পশু খেদা দিলে গাঁওবাসীয়ে। নাজিৰাত বান সাহায্য বিতৰণৰ নামত এইবাৰ সংঘটিত হৈছে ব্যাপক অনিয়মৰ অভিযোগ। জুবিন গাৰ্গৰ নাম লৈ বান পীড়িতৰ মাজত সাহায্য বিতৰণ কৰিবলৈ অহা এটা দলক পশু খেদা দিলে ক্ষুব্ধ গাঁওবাসীয়ে। ঘটনাৰ স্থান নাজিৰাৰ লিগিৰি পুখুৰী নগাগাঁও। অভিযোগ অনুসৰি শিৱসাগৰৰ হাতীখোকৰ পৰা অহা আব্দুল আলী নামৰ এজন লোকৰ নেতৃত্বত এটা দলে বানপীড়িত পৰিয়ালক সাহায্য বিতৰণ কৰিবলৈ উপস্থিত হৈছিল। কিন্তু সাহায্য বিতৰণৰ পদ্ধতিক লৈ সৃষ্টি হয় তীব্ৰ অসন্তুষ্টি। গাঁওবাসীৰ অভিযোগ, ৭৩টা প্ৰকৃত বান পীড়িত পৰিয়াল থকা অঞ্চলটোত পৰিয়াল কেন্দ্ৰিকভাৱে মাত্ৰ ১০-১২টা সাহায্যৰ টোপোলা বিতৰণ কৰিবলৈ চেষ্টা কৰা হৈছিল। আনকি লিগিৰি পুখুৰী নগাগাঁও জামাতৰ সম্পাদক মহম্মদ মেৰাজুল হুছেইনৰ নাম লৈ কোনো এজন লোকক ভুৱা সম্পাদক হিচাপে পৰিচয় দিয়াৰো অভিযোগ উত্থাপন হৈছে। এই ঘটনাক কেন্দ্ৰ কৰিয়েই উত্তপ্ত হৈ পৰে পৰিস্থিতি। সাহায্য বিতৰণ বন্ধ কৰিবলৈ দাবী জনাই ক্ষুব্ধ হৈ পৰে গাঁওবাসী। ৰাইজৰ ৰোষৰ সন্মুখীন হৈ সাহায্য সামগ্ৰী কঢ়িয়াই অনা এখন বাহনসহ আন এখন ব্যক্তিগত বাহন ঘটনাস্থলীৰ পৰা আঁতৰি যায়। অৱশ্যে এখন কলা ৰঙৰ মহিন্দ্ৰা থাৰ বাহন
গাঁওবাসীয়ে আবদ্ধ কৰে। বাহনখনত থকা বাবুল আলী নামৰ লোকজনক ৰাইজে জবাবদিহি কৰে। এই মুহূৰ্তত আপোনালোকক দেখুৱাই আছো দৃশ্যাংশ। স্থানীয় ৰাইজৰ অভিযোগ, যোৱা 19 জুলাইত বানত প্লাবিত হোৱা এই অঞ্চলৰ প্ৰকৃত বানপীড়িত পৰিয়ালসমূহক সাহায্য দিয়াৰ নামত এনেদৰে প্ৰতাৰণা কৰা হৈছে। জুবিনৰ অনুৰাগীৰ নাম ব্যৱহাৰ কৰি যদি কোনোবাই বান সাহায্য বিতৰণৰ নামত অনিয়ম সংঘটিত কৰিছে তেন্তে সেই বিষয়টোৱে স্বাভাৱিকতেই সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়া। ইফালে স্থানীয় গাঁওবাসীয়ে উক্ত দলটোক অঞ্চলটোৰ পৰা আঁতৰাই দিয়াৰ লগতে নাজিৰাত এনেধৰণৰ সাহায্য বিতৰণৰ নামত হোৱা অনিয়ম বন্ধ কৰিবলৈ স্থানীয় আৰক্ষী প্ৰশাসনৰ হস্তক্ষেপ দাবী কৰিছে। বানপীড়িতৰ দুখ দুৰ্দশাক লৈ সাহায্যৰ নামত যদি কোনো ধৰণৰ অনিয়ম সংঘটিত হয় তেন্তে সেয়া কেৱল প্ৰতাৰণাই নহয়, দুৰ্যোগত ককবকাই থকা অসহায় মানুহৰ সৈতে কৰা এক চূড়ান্ত অন্যায়। এই মুহূৰ্তত আপোনালোকক দেখুৱাই আছো দৃশ্যাংশ। নাজিৰাত বান সাহায্য বিতৰণৰ নামত ভয়ংকৰ অনিয়মৰ অভিযোগ। জুবিন গাৰ্গৰ নাম লৈ বান সাহায্য বিতৰণত অনিয়ম। শিৱসাগৰৰ হাতীশুকৰ পৰা অহা দলটোক পহু খেদা দিলে গাঁওবাসীয়ে। বাবুল আলীয়ে দিছে বুলি শুনিছো আৰু যোনে দিছে বুলি শুনিছো ফৰেষ্টত কৰে। কিন্তু মানুহ আমি জামাতাৰ মানুহ, আমি জামাতাৰ হৈও নাপাওঁ, এনেকেও নাপাওঁ। ৰাস্তা কিনাৰলৈ গ'লে ক'ব কি ৰাস্তা কিনাৰ মানে নাপাওঁ, চুমনি বাৰীত আহিলে ক'ব কি চুমনি বাৰীত নাপাওঁ, ইয়াত আহিলে ক'ব ইয়াত নাপাওঁ। সিহঁতি দিবলৈ আনিছিলে কাক বস্তুটো, মেইন কথাটো হ'ল সেইটো। সিহঁতি 3-4 মানুহক দি পেলাই কাজিয়া সৃষ্টি কৰিব আনিছিলে নি? ইয়াত দিলে পানী ধনী দুখীয়া দেখি না চবকে ধুই লৈ গৈছে। মোৰতো দুটা ঘৰ গৈছে, কিন্তু মই একো সাহায্য নাপাওঁ। মই ধনী মানুহ মানে সিহঁতৰ চকুত। মছজিদৰ আগলৈ আহিলে মছজিদৰ আগতো নাপাওঁ। আৰু মই দূৰত থাকি কুকাৰ আনিছে, চুৰীয়া কুকাৰ আনিছে, চুৰীয়া কুকাৰ নিজৰ ঘৰৰ মানুহে চবে পায়। পানী নোহোৱা মানুহৰ 2টা কুকাৰ লৈ গুচি গৈছে, কিন্তু আমি নাই পোৱা। আমাৰ পানী নাই হোৱা। তেওঁলোকে কাজিয়া সৃষ্টি কৰিবলৈ সিহঁতৰ পৰিয়াল খানদান নাতি নতিনালৈকে পায়, আমি গৈ নাপাওঁ।